ৰাজ্যৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অহা 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব পূজাৰ বোনাছ। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰৰ ধন। 17 ছেপ্টেম্বৰত নোসোমাই চৰকাৰৰ অৰুণোদয় আঁচনিৰ 1250 টকা। অৰ্থাৎ যদি আপোনাৰ 17 ছেপ্টেম্বৰত সোমোৱা নাই তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এইবাৰ অৰুণোদয় আঁচনিৰ ধন জমা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিছে এই ডাঙৰ ঘোষণা। ৰাজ্য জনসংযোগ বিভাগে জাৰি কৰিলে এই সন্দৰ্ভত জৰুৰী জাননী। অৰুণোদয় আঁচনি সমান্তৰালকৈ গেছ ক্ৰয় কৰা মহিলাই মাহে মাহে পাব অতিৰিক্ত 250 টকাকৈ। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব চৰকাৰৰ এই পূজাৰ বোনাছ। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। আমি আপোনালোকক পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰৰ ধন। 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ 1250 টকা।